নমস্কাৰ আজি এই সংবাদ মেল যোগেদি মই কিছুমান গুৰুত্বপূৰ্ণ কথা অসমৰ জনসাধাৰণক অৱগত কৰাবলৈ বিচাৰো। বিধানসভা নিৰ্বাচন লৈ অসমৰ জনসাধাৰণৰ ওচৰত প্ৰায় 1 বছৰ আছে। অহা বছৰ বৰ্তমানৰ বিজেপি চৰকাৰৰ 10 বছৰ সম্পূৰ্ণ হ'ব। সেই 10 বছৰৰ সময়ত কেন্দ্ৰত তেওঁলোকে বিজেপি চৰকাৰৰ সুযোগ পালে আৰু সেই কাৰণে এই অন্তিম সময়ত নিৰ্বাচনৰ আগত এই অন্তিম 1 বছৰৰ এই সময়ত অসমৰ জনসাধাৰণক বিজেপি নেতৃত্বৰ পৰা হিচাপ বিচৰা অধিকাৰ আছে আৰু হিচাপ বিচাৰিছে যে প্ৰায় এই 10 বছৰৰ ভিতৰত তেওঁলোকে অসমৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে আৰু এই উত্তৰ বিজেপি নেতৃত্বই তথ্য সহকাৰে দিয়া উচিত। কিন্তু তেওঁলোকে যে ভুল তথ্য ৰাইজৰ আগত প্ৰকাশ নকৰে তাৰ বাবে মই কিছু তথ্য আজি ৰাইজৰ সন্মুখত মই ৰাখিবলৈ বিচাৰো আৰু পিছত অসমৰ জনসাধাৰণে তুলনা কৰিব যে কংগ্ৰেছ দলে সঁচা কথা কৈছে না বিজেপি দলে সঁচা কথা কৈছে। মই আজি এই সংবাদ মেল যোগেদি যিখিনি তথ্য প্ৰকাশ কৰিবলৈ গৈছো সেইখিনি আমাৰ ব্যক্তিগত তথ্য নহয়, সম্পূৰ্ণভাৱে চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় যি ইউনাইটেড নেশ্যনছৰ পৰা তথ্য ওলায় তাৰ ওপৰত নিৰ্ধাৰিত। এতিয়া আৰম্ভ মই কৰিবলৈ বিচাৰিছো আছাৰ ৰিপৰ্ট। ভাৰতৰ শিক্ষা জগতৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিপৰ্ট হৈছে আছাৰ ৰিপৰ্ট আৰু 2 দিন আগত আছাৰ ৰিপৰ্ট 2024 আহিলে আৰু মই সকলোকে সেই ৰিপৰ্ট অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছো। আৰু দুখৰ কথা যে আজি শিক্ষা জগতত অসম আগবাঢ়ি যোৱা নাই, অসম পিছপৰিহে গৈছে। আছাৰ ৰিপৰ্টৰ যে এনৰোলমেণ্ট ৰেট মানে স্কুলৰ ভিতৰত কিমান ল'ৰা ছোৱালী ভৰ্তি হৈছে, আজি এনৰোলমেণ্ট ৰেট আগতকে কমিহে গৈছে। অন্য ৰাজ্যত আগতকে বেছি ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ এনৰোলমেণ্ট ৰেট বাঢ়িছে। অসমত আমি ইয়াৰ বিপৰীত আমি পৰিস্থিতি দেখা পাইছো। 2018 চনত অসমৰ ভিতৰত এনৰোলমেণ্ট ৰেট আছিলে 71.7%। 2024ত এইটো কমি আহিলে 69.9% লৈ, য'ত দেশৰ ভিতৰত নেশ্যনেল এনৰোলমেণ্ট ৰেট বাঢ়িছে 65 পৰা 66% বাঢ়িছে, আমাৰ ইয়াত কমি আহিছে। মানে অসমৰ অৰ্থনৈতিক পৰিস্থিতি এনেকুৱা হৈছে যে অসমৰ অভিভাৱকসকলে আজি স্কুলৰ পৰা নিজৰ ল'ৰা ছোৱালীখিনি বাহিৰত ওলাই লৈ গৈছে। হ'ব পাৰে আৰ্থিক দুৰ্বলতাৰ বাবে, আৰু কি কাৰণ হ'ব পাৰে। আমাৰ লোকৰ বাবে এটা লজ্জাজনক কথা যে য'ত দেশখনৰ ভিতৰত এনৰোলমেণ্ট ৰেট ক্ষেত্ৰত আগবাঢ়ি গৈছে, আজি বৰ্তমান অসম চৰকাৰ আজি বিফল হৈছে। গ্ৰেড 3 লিটাৰেচি মানে যিগৰাকী ছাত্ৰ ক্লাছ 3ত পঢ়ে, সি ক্লাছ 2 সি মেথমেটিক্স কৰিব পাৰে নে নোৱাৰে, বা ক্লাছ 3 যে টেক্সট বুক ক্লাছ 3 ভিতৰত পঢ়ি থকা ল'ৰা ক্লাছ 2ৰ ভিতৰত যিখিনি টেক্সট বুক ওলায় সেইখিনি ভালকে পঢ়িব পাৰে নে নোৱাৰে, নে আমি এনে